মাইগ্ৰেনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ। মাইগ্ৰেন হৈছে এক তীব্ৰ স্নায়ুজনিত সমস্যা, যাৰ ফলত মূৰৰ এটা অংশত বা গোটেই মূৰত অসহ্য স্পন্দনযুক্ত বিষ হয়। এই বিষ কেইবা মিনিটৰ পৰা আৰম্ভ কৰি কেইবাদিনলৈকে থাকিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বতে বহু সংখ্যক লোক এই ৰোগত আক্ৰান্ত, আৰু পুৰুষতকৈ মহিলাসকলৰ ক্ষেত্ৰত এই সমস্যা ৩ গুণ বেছিকৈ দেখা যায়। মাইগ্ৰেনৰ বিষ অনুভৱ হ'লেই পোহৰ আৰু শব্দ কম থকা এটা শান্ত, অন্ধকাৰ কোঠাত চকু বন্ধ কৰি জিৰণি লওঁ। উজ্জ্বল পোহৰে বিষ বৃদ্ধি কৰে। দৈনিক ৭ৰ পৰা ৮ ঘণ্টা নিয়মীয়া টোপনিৰ অভ্যাস কৰক। ডায়েটিচিয়ানে কয় যে মাইগ্ৰেনৰ বিষ নিয়ন্ত্ৰণৰ বাবে আয়ুৰ্বেদিক ব্যৱস্থা পালন কৰিব পাৰি। মাইগ্ৰেনৰ বিষ হ'লে কি কথা মানি চলিব লাগে বিশেষজ্ঞসকলৰ পৰা জানক। ১. আদাৰ পদাৰ্থ গুণ থাকে। মাইগ্ৰেনৰ বিষ আৰু বমি ভাৱ কমাবলৈ আদাৰ চাহ বা আদাৰ গুড়ি খাব পাৰে। ২. আমলখি, ভোমোৰা আৰু শিলিখা এই তিনিটা বস্তু ত্ৰিফলাত অন্তৰ্ভুক্ত। এইবোৰ খালে মাইগ্ৰেনৰ বিষৰ পৰা সকাহ পোৱা যায়। নিয়মীয়াকৈ ত্ৰিফলা খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰ হয়। ইয়াৰ লগতে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ কামো কৰে। ৰাতি শুই উঠাৰ আগতে এচামুচ ত্ৰিফলা গুড়ি গৰম পানীৰ লগত খাব পাৰে। শৰীৰৰ তাপ শীতল কৰাত ব্ৰাহ্মীও অতি উপকাৰী। ইয়াৰ উপৰিও পিত্তৰ সমস্যা দূৰ কৰাত সহায় কৰে। যদি মাইগ্ৰেনৰ বিষে আপোনাক বাৰে বাৰে অশান্তি দিছে, তেন্তে ৰাতি ব্ৰাহ্মী চাহ খাব পাৰে। ৪. নাৰিকল পানীয়ে হৰমনৰ পৰিৱৰ্তন নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ লগতে চৰ্দি লগাৰ সমস্যাও হ্ৰাস কৰে। সপ্তাহত কমেও 3বাৰকৈ নাৰিকল পানী খালে মাইগ্ৰেনৰ বিষৰ পৰা সকাহ পাব। ৫. শৰীৰত মেগনেছিয়ামৰ অভাৱ হ'লে মাইগ্ৰেন বৃদ্ধি পাব পাৰে। গতিকে খাদ্য তালিকাত মেগনেছিয়ামযুক্ত খাদ্য যেনে কল, আলমণ্ড আদি অন্তৰ্ভুক্ত কৰক। ৬. দৈনিক যোগভ্যাস আৰু ধ্যানে মানসিক চাপ নিয়ন্ত্ৰণ কৰি মাইগ্ৰেন আক্ৰমণৰ হাৰ বহুখিনি হ্ৰাস কৰে।